নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমজৰ অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে যে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি কৰি দিছে, অৰ্থাৎ ভাৰতীয় উপকূল ৰক্ষী বাহিনী। ইয়াতে টোটাল পোষ্ট আছে 320টামান পোষ্ট, আৰু এইটো লাষ্ট ডেট হৈছে জুলাই মাহৰ 3 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো জুলাই মাহৰ 3 তাৰিখত এইটো লাষ্ট ডেট হয়। ইয়াতে প্ৰথম পোষ্টটো হৈছে নাভিক, অৰ্থাৎ জেনেৰেল ডিউটি পোষ্ট। তাৰ ইয়াতে টোটাল 260টামান পোষ্ট আছে, আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ হ'লে আবেদন কৰিব পাৰিব। লগতে মেথ আৰু ফিজিক্সৰ এডুকেটেড ব'ৰ্ড অফ ৰিকগনাইজ থাকিব লাগিব। আৰু ইয়াতে 2 নম্বৰ পোষ্টটো আছে এণ্ট্ৰিক পোষ্ট। ইয়াতে 60টামান পোষ্ট আছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব। লগতে মেট্ৰিক পাছৰ লগতে ইয়াতে বৰ্ডটো যিটো বিচাৰিছে COBSE, লগতে ডিপ্ল'মা ইলেক্ট্ৰিচিটি এণ্ড মেকানিকেল ইলেক্ট্ৰনিক আজি থাকিব লাগিব। আৰু নহ'লে ইয়াতে অৰ্ডাৰ দিছে যে 10 বা 12 পাছ হ'লেও আবেদন কৰিব পাৰিব, যিটো COBS বৰ্ড থাকিব লাগিব। আৰু ডিপ্ল'মা থাকিব লাগিব, যিটো ইলেক্ট্ৰনিক টেলিকমিউনিকেশ্যনৰ ডিপ্ল'মা থাকিব লাগিব। আৰু বয়সটো বিচাৰিছে ফ্ৰেণ্ডছসকল 18 পৰা 22 বছৰ হ'ব লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে SC ST OBC, সিহঁতে SC ST কাৰণে 5 years আৰু OBCৰ কাৰণে 3 years এজ ইলেকশ্যন পাই যাব। এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ 300 টকা পে' কৰিব লাগিব, যিটো জেনেৰেল UR আৰু OBC কেণ্ডিডেট হয়, সিহঁতে পে' কৰিব লাগিব 300 টকা। আৰু SC STৰ বাবে একো পইচা পে' কৰিব নালাগে। পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, এইটো আছিল ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা 320টামান পোষ্ট মুকলি কৰি দিছে। তাৰে ইয়াতে টোটাল নাভিকৰ কাৰণে আছে 260টা, আৰু এণ্ট্ৰিকৰ কাৰণে আছে 60টামান পোষ্ট। টোটাল হৈছে 320টামান পোষ্ট। এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, আজিৰ এই সৰু ভিডিঅ'টোলৈ সমাপ্ত কৰিব লাগিব। যিসকল ইচ্ছুক কেণ্ডিডেট আৰু ডিপ্ল'মা লগতে 10 পাছৰ লগতে যিটো মেথ আৰু ফিজিক্সৰ COBSE ব'ৰ্ড আছে, সিহঁতে আবেদন কৰিব পাৰিব। অকল 10 পাছ হ'লে আবেদন কৰিব নোৱাৰে। তো ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সট আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।